চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ অধ্যাপক ভৃগু কলিতাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদ দীৰ্ঘদিন ধৰি অধ্যাপক ভৃগু কলিতাৰ ছাত্ৰী নিবাসৰ নিষিদ্ধ ঠাইত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। ইয়াৰ উপৰি দুদিন পূৰ্বে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষক ভাবুকি প্ৰদান কৰাৰ অভিযোগ। ছাত্ৰ একতা সভাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলে শ্লোগানেৰে কলেজ গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি অধ্যাপকগৰাকীক নিলম্বনৰ দাবী জনায়। মানে আমি বিগু ছাৰক প্ৰথমৰ পৰাই দেখি আছোঁ যে আমাক ছাত্ৰ ছাত্ৰীৰ লগত অত্যাচাৰ কৰে আৰু আমাৰ টিচাৰ ষ্টাফ আৰু আজি এতিয়া দুদিন আগত আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত অত্যাচাৰ কৰিছে। তেওঁ ভাবুকি দিছে যে ছাৰক মাৰিব। ছাৰে গুণ্ডাগিৰি আমি সহ্য নকৰোঁ, ছাৰক বহিষ্কাৰ কৰিব লাগিব অতি সোনকালে। আৰু ছাৰ আমি লাষ্ট সময়ত যেতিয়া ইষ্ট টাইমত গৈছিলোঁ তেতিয়া ৰমজান মাহ আছিল, তেতিয়া ছাৰে আমাক ইফতাৰ কৰিবলৈ 5 মিনিট সোমাই দিয়া নাই। গাড়ীত গৈছে, চানিদুল পইণ্ট আউট কৰিছে, তাক কৈছে তোমাক জেলত লৈ যাম। এনেকুৱা কথা কিয় কৰে? এনেকুৱা কমনৱেলথ ভাৱ কিয় দেখায়? ছাৰে এইবাৰ অধিকাৰ ক'ত পায়? এনেকুৱা সাহস ক'ত পায় ছাৰ? আমাক এনেকৈ হেৰাছমেণ্ট কৰে, ক'ত পাল ছাৰ এনেকুৱা সাহস? তাক বহিষ্কাৰ কৰিব লাগিব। গভৰ্ণমেণ্ট বডিবোৰত মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিল যে অতি সোনকালে যাতে তাক বহিষ্কাৰ কৰে। ছাত্ৰ একতা সভাৰ দ্বাৰা উদ্যোগত আমাৰ ভৃগু কলিতা ছাৰৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছোঁ। ঢোকাৰা যদি অলপ 5 মিনিট লেট হয় বেয়াকৈ গালি দিয়ে, ভালকৈ মানে আমাক নকয়, চিধি গালি দি আমাক সোমাব দিয়ে, দুৰ্ব্যৱহাৰ কৰে। আৰু আমাক বহুতো টিচাৰৰ লগত মিটিং থাকিলে টিচাৰক এনেকৈ বেজ্জতি কৰে যে ছাৰ বাইদেউ তাৰ পৰা কান্দি ওলাই যায়, ৰাস্তাত যায়। ঘৰত সোমোৱাৰ গাৰ্লছ হোষ্টেলত তাতে প্ৰিন্সিপাল ছাৰৰ ৰুম আছে, তাত ছাৰ এনেকৈ গাড়ী ৰাখিছে যে বাহিৰ হৈ যোৱাৰ ৰাস্তা নাই। তেতিয়া প্ৰিন্সিপাল ছাৰক কৈছে যে গাড়ীটো অলপ ছাইড কৰক, সেইটো ছাৰে মূৰত লাগিছে। ছাৰ বেয়াকৈ ছাৰক ভাবুকি দি গাড়ী ওলাই লৈ আহিছে। এইটো কোনে ক'লে? এইটো আমি তাৰ পিছদিনা প্ৰিন্সিপাল ছাৰৰ লগত বহিছিলোঁ, মানে ছাৰৰ অসুস্থ আছিল, আমি হস্পিটেলত ছাৰক লগ কৰিব গৈছিলোঁ। তাৰ পিছদিনা ছাৰৰ যেতিয়া শৰীৰ ভাল হ'ল তেতিয়া ছাৰৰ ওচৰত গ'লোঁ, ছাৰ এনেকৈ ক'ল। তেতিয়া আমাৰ বহুত দুখ লাগিল যে আমাৰ কলেজৰ মুৰব্বীক এনেকৈ ভাবুকি দিছে।